নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টিত আমি তোমালোকৰ আগন্তুক অহা 28 জুন তাৰিখে অনুষ্ঠিত হ'ব লগা জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামৰ কাৰণে হেল্প হোৱাকৈ মেথছৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন চাম আৰু লগতে শ্বৰ্ট ট্ৰিক শিকাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনেধৰণৰ কুৱেশ্যনবোৰ তোমালোকে সলভ কৰিব পাৰা। আৰু এটা কথা তোমালোকক জনাই থওঁ, তোমালোকে যেহেতু বহুতে ফাৰ্ষ্ট টাইম নাৰ্ছিঙৰ এক্সাম দিবলৈ ওলাইছা, তো তোমালোকে ভাবি পোৱা নাই ক'ৰ পৰা প্ৰিপাৰেশ্যন কৰিবা বা অসমত তেনেধৰণৰ কোচিং চেণ্টাৰো নাই য'ত তোমালোকে গৈ ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰা। তো অনলাইনত তোমালোকে খুব কম মূল্যত অনলি 549 অৰ্থাৎ 550 টকাত তোমালোকে জিএনএম নাৰ্ছিঙৰ সম্পূৰ্ণ কোৰ্সটো পাবা। তো এই কোৰ্সটো তোমালোকে ইংলিছ, মেথছ আৰু সায়েন্স তিনিওটা সাবজেক্ট আমাৰ এপত পাই যাবা। সম্পূৰ্ণ ক্লাছবিলাক তোমালোকৰ দি থকা হৈছে। অলৰেডি আমাৰ 50% মান সিলেবাস গুচি গৈছে, কাৰণ তোমালোকে আগতে যদি এডমিশ্যন ললাহেঁতেন তেতিয়া গোটেইখিনি লাইভ ক্লাছ পালাহেঁতেন। এতিয়া যিখিনি ক্লাছ হৈ গৈছে সেই গোটেইখিনি ক্লাছ তোমালোকে ৰেকৰ্ডেড পাই যাবা। ঠিক আছে, আৰু লাইভ ক্লাছ এতিয়া এইকেইদিন এক্সামৰ লৈকে তোমালোকে লাইভ ক্লাছ পাবা। তাৰ লগতে সিলেবাস কমপ্লিট সিলেবাস কৰাই দিয়া হ'ব, মক টেষ্ট দিয়া হ'ব আৰু ই বুক এখন ফ্ৰী অফ কষ্টৰ ই বুক তোমালোকে ইয়াত পাই যাবা। ঠিক আছে, PDF ফাইল সম্পূৰ্ণ তোমালোকৰ তিনিটা সাবজেক্টৰ ই বুক PDFটো পাই যাবা। তো যদি তোমালোকে এই কোৰ্সটো ল'ব বিচাৰিছা আৰু যদিহে তোমালোকে এগৰাকী নাৰ্ছ হোৱাৰ সপোন আছে, যদিহে এখন গভৰ্ণমেণ্ট স্কুলত তোমালোকৰ সিট লোৱাৰ সপোন আছে, তেতিয়াহ'লে অনলি 549 ৰুপিছৰ এই কোৰ্সটো তোমালোকে লৈ লোৱা। তোমালোকে যদি নিজকে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবি আছা, নিজকে যদি আৰু ভালদৰে প্ৰস্তুতি চলাবলৈ বিচাৰি আছা, 549 টকাটো বহুতে এটা ডাঙৰ মূল্য নহয়। তোমালোকে এপ্লাই কৰোঁতে 1200 টকা 1500 টকা লৈছে, হয় নে নহয়? সো এপ্লাইতকৈ কম কষ্টত আমি তোমালোকক পঢ়াই আছো। তো যদি তোমালোকে এই কোৰ্সটোৰ বিষয়ে সবিশেষ জানিবলৈ আৰু কিবা থাকে, তেতিয়াহ'লে এই নাম্বাৰটোত আমাক এবাৰ যোগাযোগ কৰিবা। ইয়াত কল বা মেছেজ কৰি তোমালোকে জানি ল'ব পাৰিবা। তাৰ লগতে এই যিখন ই বুকৰ কথা কৈছো, এই ই বুকখনৰ প্ৰাইচ আমি 199 ৰাখিছো, কিন্তু এই ই বুকখন এতিয়া বৰ্তমান তোমালোকে নোপোৱা। যিসকলে কোৰ্স লৈছে, ঠিক আছে, কোৰ্স লোৱা সকলেহে এই ই বুকখন ফ্ৰী অফ কষ্টত পাব। ঠিক আছে, এটকাও দিব নালাগে, তেওঁলোকে এক টকাও দিব নালাগে। 199 টকাৰ যিখন PDF ই বুক আছে, এই ই বুকখন ফ্ৰী অফ কষ্টত পাই যাব। তো তোমালোকে কোৰ্সটো লোৱা 549ত আৰু 200 টকাটো তোমালোকে ফ্ৰী অফ কষ্ট পাই যাবা। তো এই PDFটোত তোমালোকে 3500তকৈ অধিক MCQ পাবা। তাতে তোমালোকৰ সায়েন্স, মেথছ আৰু ইংলিছ তিনিটা সাবজেক্টে ইনক্লুড থাকিব। ওকে, সো এইখিনি আছিলে আমাৰ কোৰ্সটোৰ বিষয়ে। এতিয়া আমি কুৱেশ্যনখিনিলৈ যাওঁ। কুৱেশ্যনখিনি ভালদৰে মন কৰিবা। ঠিক আছে, কুৱেশ্যনখিনি ভালদৰে মন কৰিবা আৰু কেনেদৰে সলভ কৰিব লাগে সেই বস্তুটো চাবা। মেথছৰ যেতিয়া কুৱেশ্যন কৰিবলৈ যাবা, প্ৰথম কথা তোমালোকে প্ৰশ্নটো পঢ়িব ল'বা। ঠিক আছে, প্ৰশ্নটো পঢ়ি তাৰপিছতে কি কৰিবা, কেনেধৰণে এনসাৰটো কৰিব লাগিব বা এনসাৰটোত আমাক কি খুজিছে, এক্সামিনাৰে আমাৰ কি উলিয়াব দিছে, সেই বস্তুটোত ফ'কাছ কৰিবা। ঠিক আছে, তো ফাৰ্ষ্ট কুৱেশ্যনটোত কৈছে the average of 10 numbers is 15. If one number 25 is removed, what is the new average? 10টা সংখ্যাৰ গড় হৈছে 15। যদি এটা সংখ্যা 25 আঁতৰোৱা হয়, তেন্তে নতুন গড় কিমান হ'ব? ঠিক আছে, যিটো নতুন গড়, সেই নতুন গড়টো কিমান হ'ব উলিয়াব দিছে। ভালদৰে চোৱা, কি কৈছে 10টা সংখ্যাৰ গড় কিমান? 15 হয়। ভালকে চোৱা কি কৈছে, 10টাৰ গড় এভাৰেজ দেই, 10টা সংখ্যাৰ গড় কিমান হয়? 15 হয়। এতিয়া 10টা সংখ্যাৰ মুঠটো যদি আমি চাওঁ, 10টাৰ মুঠ যদি আমি উলিয়াবলৈ যাওঁ, টোটেলটো উলিয়াবলৈ যদি যাওঁ, তেতিয়া কি হ'ব? গড়হে 15 হয়। টোটেল উলিয়াবলৈ হ'লে সদায় কি কৰিব লাগিব, এই যিটো সংখ্যা দিয়া আছে তাৰ লগত এভাৰেজটো পূৰণ কৰি দিয়া। ওকে, সো টোটেল কিমান হৈ যাবগে? 10 পূৰণ 15 সমান কিমান? 10 15 পূৰণ কৰিলে 150 হৈ যাবগে। ঠিক আছে, তো টোটেল হৈ গ'লগে 150। এতিয়া চোৱা, তাৰ পৰা এটা সংখ্যা 25, তাৰে পৰা 150টোতো হৈ গ'লগে টোটেল। 10টা সংখ্যা যোগ কৰি কিবা কিবি থাকিব পাৰে, এই 10টা সংখ্যাৰ ভিতৰত যিকোনো সংখ্যা থাকিব পাৰে, আৰু সেইকেইটাৰ গড় 15 কিমান? 15, আৰু টোটেলটো হৈ গ'ল সেইকাৰণে ইহঁতৰ 150। এতিয়া তাৰে পৰা 25টো আঁতৰাই দিয়া হ'ল বুলি কৈছে, মানে 150ৰ পৰা কি কৰা হৈছে, এই 25টো আঁতৰাই দিয়া হৈছে। তেতিয়া কিমান থাকিব? 125 হ'ল, 125 থাকিলে। এতিয়া এটা কথা লক্ষ্য কৰিবা, ইয়াতে আমাৰ টোটেল সংখ্যা কেইটা আছিলে? 10টা আছিলে। এবাৰ 25টো আঁতৰাই দিয়া হ'ল নাই, মানে এটা সংখ্যা আঁতৰি গ'লগে। তো তাৰ পৰা এটা সংখ্যা যদি আঁতৰাই দিয়ে কিমান হ'বগে? 9টা সংখ্যা থাকিব এবাৰ। এতিয়া সংখ্যা থাকিলে 9টা আৰু মুঠ হৈ গ'লগে 125। তো 125ক 9ৰে হৰণ কৰি দিয়া। 125ক যদি তুমি 9ৰে হৰণ কৰা, আনসাৰ পাই যাবা। ঠিক আছে, তো 9ৰে যদি হৰণ কৰো, 9 গুণ 9, ইয়াতে থাকিলে 35। তাৰপিছতে ইয়াতে যদি চোৱা, 9 4 গুণ নাযায়, 36 নহ'ব। 9 3 গুণ, 9 3 গুণ কিমান হ'ব? 27। তো ইয়াতে যদি ভালদৰে চোৱা কিমান আছে অপশ্যনত? 13 14 15 16।
এপ্ৰক্সিমেট 13 বুলি আমি ধৰিব পাৰো সো অপচন এ টো হ'ব শুদ্ধ উত্তৰ 13 দশমিক কিবা এটা থাকিব আৰু ইয়াতে যদি মাইনাস কৰি দিয়ে কিমান হ'বগে 8 হ'বগে হলনে দশমিক দিয়াৰ লগে লগে তো 80 হ'বগে 8 9 গুণ কিমান হ'ব 72 এনেকে গৈ থাকিব হয় না নহয় 8 কে আগবাঢ়ি গৈ থাকিব কিন্তু আমাৰ ইয়াত যেহেতু 13 বুলি অকল দিয়া আছে সো কি হৈ যাবগে আমি 13 টোতে শুদ্ধ উত্তৰ দিব লাগিব এতে অপচনত 13 পইণ্ট এনেকে থাকিব পাৰে বা এটো 14 পইণ্ট এনেকে থাকিব পাৰে এনেকে ঠিক আছে এনেকেও অপচনত দিব পাৰে সো ভালদৰে চাই লোৱা বস্তুটো বুজি পাইছা না তোমালোকক যি কোৱেশ্চনটো কৰাইছো সেই কোৱেশ্চনটোত ফোকাস কৰা যে 10 টাৰ মুঠ সূত্ৰ আমি কিমান উলিয়ালো 150 তেতিয়া তাৰে পৰা 25 এটা সংখ্যা আঁতৰি গল তেতিয়া এই মুঠটোৰ পৰা এটো আঁতৰাই দিয়া 25 থাকিলে আমাৰ 125 এতিয়া 10টা সংখ্যাৰ পৰা এটা সংখ্যা মাইনাস কৰি দিয়া তো এটো থাকিলে 9টা তো 9টা সংখ্যাৰ গড় যদি 125 হয় এটা তেতিয়া আমাৰ কি হ'ব গড়টো হৈ যাবগে 13.88 অৰ্থাৎ আমি 13 বুলি এপ্ৰক্সিমেট ধৰিব পাৰো নেক্সট কোৱেশ্চনটো চাও Next question to Swa. The average of 4 persons is 25 years. A new person joins and the average become 26. What is the age of the new person? 4জন ব্যক্তিৰ গড় দি আছে আমাৰ 25 বছৰ এজন নতুন ব্যক্তি যেতিয়া যোগদান কৰে তেতিয়া হলে সেই গড় বয়সটো 26 বছৰ হৈ পৰে বুলি কৈছে তেতিয়া হলে নতুন ব্যক্তিজনৰ গড় বয়স কিমান তো ইয়াতে ভালদৰে সোৱা কি কৈছে 4জনৰ গড় ঠিক আছে 4জনৰ গড় হৈছে আমাৰ কিমান 25 ওকে আৰু এজন যদি নতুনকে যোগদান কৰে 4জনৰ লগত যদি নতুনকে এজন যোগদান কৰে তেতিয়া কি হৈ যাবগে 5জন নহব জানো আৰু 5জনৰ গড়টো আমাৰ কিমান দি থৈছে 5জনৰ গড় দি থৈছে আমাৰ 26 হল এতিয়া 4জনৰ গড় যদি 25 হয় টোটালটো কিমান উলিওৱাচোন 4জনৰ টোটালটো কিমান হ'ব 4জনৰ মুঠটো কিমান হ'বগে হল বয়স 4জনৰ মুঠ বয়সটো কিমান হ'ব কি হ'ব 4 পূৰণ 25 4 পূৰণ কি হ'ব 25 হৈ যাবগে আৰু 4 আৰু 25 পূৰণ কৰিলে কিমান হ'ব 100 বছৰ মানে কি হল 4জন হে প্ৰথম যিকেজন আছিল 4জনৰ মুঠ বয়সটো হৈছে 100 বছৰ তাৰ পিছত 5জনৰ গড় হৈছে 26 বছৰ এতিয়া 5জনৰ মুঠটো উলিওৱাচোন 5জনৰ যদি মুঠ উলিওৱালে যোৱা 5জনৰ যদি মুঠ বয়স উলিয়াবলৈ যাও কি হ'ব 26 পূৰণ 5 হয়নে নহয় তো এটো হৈ যাবগে 6 5 গুণ 30 ৰ শূন্য কৰিলে 3 5 গুণ 10 11 12 13 130 বছৰ হলনে 130 বছৰ এতিয়া ভালকে চোৱা 4জনৰ মুঠ বয়সটো 100 বছৰ 5জনৰ মুঠ বয়সটো 130 বছৰ ইয়াতেটো 4জনটো সোমাই আছে সেই 4জনটো সোমাই আছে নাই মানে 100টো সোমাই আছে এতিয়া এটা 100টো মাইনাস কৰি দিলে আনসাৰটো পাই যাব পঞ্চম ব্যক্তিজনৰ বয়স তো শূন্য এফালে 3 30 বছৰ হ'ব আমাৰ আনসাৰ ওকে 30 বছৰ সো কোট আছে অপশন বি আছে অপশন বি টো হৈ গলগে কারেক্ট আনসার বুজি পাইছা এতিয়া আশা কৰিছো বুজি পাইছা একদম ইজি ওয়ে হয় এটো সো প্ৰথমতে আমি 4জনৰ গড় দিয়া আছিল 25 তেতিয়া মুঠটো উলিয়ালো 100 বছৰ 5জনৰ গড়টো দিয়া আছিল 26 5জনৰ মুঠটো উলিয়ালো 130 বছৰ এতিয়া 130 ৰ পৰা 100টো মাইনাস কৰি দিলে কি পাই যামগে আমি আনসাৰটো পাই গলো ওকে বুজি পাইছা নেক্সট কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চনটোত কি কৈছে ভালকে চোৱা The average of 3 consecutive number is 24. Then what is the largest number? তিনিটা ধাৰাবাহিক সংখ্যাৰ গড় হৈছে 24 আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব এতিয়া এই কোৱেশ্চনটো দুটা ট্ৰিক্সত তোমালোকক শিকাম মই দুটা ট্ৰিক থাকিব এটা হৈছে ফৰ্মুলাৰ হৈতে আৰু এটা হৈছে শৰ্ট ট্ৰিক্সৰ হৈতে ঠিক আছে ফৰ্মুলাৰ হৈতে যদি আমি যাবলৈ যাও ঠিক আছে ফৰ্মুলাৰ হৈতে যদি আমি যাও তিনটা ধাৰাবাহিক সংখ্যাৰ বুলি কৈছে অৰ্থাৎ তিনটা ক্ৰমিক সংখ্যা এটা ক্ৰমিক সংখ্যা কোনবিলাক হয় Suppose এটা যদি 1 হয় next to 2 হ'ব next to কি হ'ব 3 হ'ব Suppose এটা যদি 6 হয় তেতিয়া next হ'ব 7 তাৰ পিছৰটো হ'ব 8 তো এনা ধৰণৰ সংখ্যাবিলাকক কি বুলি কোৱা হয় ক্ৰমিক সংখ্যা বুলি কোৱা হয় কিন্তু এতিয়া আমাকটো দিয়া নাই সংখ্যা কিটা কি সো আমি ধৰি লৈছো যে এটা সংখ্যা কি x হল এটা সংখ্যা আমি কি ধৰি লৈছো x তেতিয়া নেক্সট টো অটোমেটিক কি হৈ যাবগে নেক্সট টো কি হৈ যাবগে নেক্সট টো হৈ যাব আমাৰ x + 1 আৰু নেক্সট টো হৈ যাবগে x + 2 হল কাৰণটো কি কাৰণ চোৱা এটা সংখ্যা যদি ক্ৰমিকত থাকে তেতিয়া হলে এটা যদি 1 হয় এটা 1 + 1 2 হ'ব আৰু এটা 1 + 2 3 হ'ব তেনেকে নহব জানো তো এটা x ধৰিলে এটা x + 1 আৰু এটা x + 2 এতিয়া ইহতৰ গড় দি থৈছে 24 তো গড় কেনেকে উলিয়াম তিনটা সংখ্যাৰ যদি আমি গড় উলিয়াবলৈ যাও কেনেকে উলিয়াব লাগে x + 1 plus x plus 2 আৰু ইহতক যদি তুমি 3 ৰে হৰণ কৰি দিছা তেতিয়া কি পাই যাবা গড়টো পাই যাবা ওকে 3 ৰে কেলে হৰণ কৰিছো
তিনিটা সংখ্যা আছে কাৰণে হৰণ কৰিছো x x + 1 আৰু x + 2 যদি ইয়াত চাৰিটা সংখ্যা থাকিলেহেঁতেন 4 ৰে হৰণ কৰিলোহেঁতেন পাঁচটা থাকিলে 5 ৰে হৰণ কৰো তো গড় উলিয়াবলৈ শিকাইছো নহয় আগৰ ক্লাছত গম পোৱাই সো এতিয়া যদি আমি এইকেইটা প্লাস কৰি দিও x 3x হ'ব এটো আৰু এফালে +3 ওকে আৰু এই তিনিটো সমান চিনৰ এফালে লৈ যাও পূৰণ হৈ যাব 24 পূৰণ কিমান হ'ব 3 এতিয়া যদি আমি চাও ইয়াতে কি হ'ব 3x = 24 3 পূৰণ কৰা 4 3 গুণ 12 টো ইকুৱেল x 3 2 গুণ 6 1 7 72 আৰু 8 + 3 টো ইফালে গলে -3 3x = কি হ'ব 72 ৰ পৰা -3 গলে 69 ওকে 3x = কি পাইছো আমি 69 ইয়াৰ পৰা আমি x ৰ মান উলিয়াব পাৰিম নাই x ৰ মান উলিয়াব পাৰিম 69/3 তো ইয়াৰ ভ্যালু কিমান হ'ব 3 2 গুণ 6 এফালে 3 3 গুণ 9 23 হৈ গলগে তো x ৰ ভ্যালু যদি 23 হয় আমাৰ চোৱা ইয়াতে কি পাইছিলো এটা সংখ্যা পাইছিলো আমি x মানে ইয়াৰ ভ্যালু 23 নেক্সট টো পাইছিলো x + 1 মানে এটো 24 আৰু নেক্সট টো পাইছিলো x + 2 মানে এটো হৈ গলগে 25 এতিয়া আমাক উলিয়াব দিছিলে আটাইতকৈ ডাঙৰ সংখ্যাটো কি তো আটাইতকৈ ডাঙৰ সংখ্যাটো কি হয় 25 25 অপচন বি আছে অপচন বি টো হৈ গলগে শুদ্ধ উত্তৰ এতিয়া ট্ৰিক্সত যদি যোৱা তেতিয়া কি হ'ব ভালকে চোৱা আমাৰ যেটো তিনিটা স্বাভাৱিক সংখ্যাৰ কথা কৈছিলে হয় নে নহয় যদিহে তোমাৰ এনেকে অযুগ্ম সংখ্যা থাকে তিনিটা পাঁচটা সাতটা তাৰ পিছতে ধৰা নটা এনে ধৰণে যদি অযুগ্ম সংখ্যাত ধাৰাবাহিক সংখ্যাৰ গড় দিয়া আছে যেটো গড় দিয়া থাকিব নহয় হেতু মিডল সংখ্যা হ'ব লেটস সাপোজ তিনটা সংখ্যা আছে নহয় এটো এটা সংখ্যা এটো এটা সংখ্যা এটো এটা সংখ্যা হল এগিটা যেহেতু তিনিটা বুলি কৈছে তিনিটা হলে কি হ'ব যেটো আমাৰ সংখ্যা দিয়া আছে সেই সংখ্যাটো ক'ত থাকিব মিডলত থাকিব তো এটো হৈ গলকে 24 তো 24 ৰ আগৰটো কি হয় 23 24 ৰ পিছৰটো কি হয় 25 পালো নাই আমি পালো মানে এতিয়া কি হ'বলগে আমাৰ মিডলটো যেহেতু 24 দি থৈছে আমাৰ ডাঙৰটো উলিয়াব দিছিলে তো ডাঙৰটো 25 হ'ব নাই 25 হৈ গলগে কাৰেক্ট আনসাৰ যদিহে পাঁচটা দিয়া থাকে সাপোজ আমাৰ পাঁচটা দিয়া আছে বুলে আৰু এটা এক্সাম্পল তোমালোকে বুজিবলৈ ট্রাই কৰা ঠিক আছে আৰু এটা এক্সাম্পল লৈ মই বুজাবলৈ ট্রাই কৰিছো ভালকে চোৱা বুলে পাঁচটা স্বাভাৱিক সংখ্যাৰ গড় দিয়া আছে ঠিক আছে পাঁচটাৰ গড় বুলে 24 দিয়া আছে তেতিয়া তুমি পাঁচটা গড় বনোৱা এটা দুটা দুটা তিনটা চাৰিটা পাঁচটা আৰু যেহেতু গড় দি থৈছে গড়টো সদায় মিডলৰটো হ'ব তো মিডলৰটো এটো নহয় জানো তো এটো হৈ যাবগে 24 তাৰ আগৰটো 23 তাৰ আগৰটো 22 তাৰ পিছৰটো 25 তাৰ পিছৰটো 26 এটা যদি তোমাক খুদে আটাইতকৈ ডাঙৰটো কোনটো 26 ত ৰাইট মাৰিবা আটাইতকৈ যদি সৰুটো খুদে 22 ত ৰাইট মাৰিবা তো বুজি পাইছা এতিয়া আশা কৰিছো বুজি পাইছা যদি কিবা ডাউট থাকে তোমালোকে কমেন্টত জনাবা ওকে সো আগবাঢ়ো আমি নেক্সট কোৱেশ্চন বুলে নেক্সট কোৱেশ্চনটো সিম্পলিফাই কৰিব দিছে সৰল কৰক বুলি কৈছে সিম্পলিফাই এতিয়া সৰল কৰা কোৱেশ্চন বিলাক কেনে ধৰণে কৰা হয় সৰল কৰিবলৈ যাওঁতে আমি এটা ৰুল মনত ৰাখিব লাগিব সেই ৰুলটো কোৱা হয় বদমাস ওকে মই ক্লাছত কৰাইছো অলৰেডি এইবিলাক বদমাসৰ বদমাস ৰুলটো কেনেকে হয় কি হয় তো বদমাস বি মানে হৈছে ব্ৰেকেট ও মানে হৈছে অফ ডি মানে ডিভাইড এম মানে মাল্টিপ্লিকেশন এ মানে এডিশন এস মানে সাবট্ৰেকশন অৰ্থাৎ যোগ প্ৰথমটো বিয়োগ তাৰ প্ৰথমতে হৰণ সৰি ব্ৰেকেট হয় প্ৰথমতে আমি কি অতৰাব লাগিব ব্ৰেকেট যে থাকে এনেকুৱা ধৰণৰ ব্ৰেকেট যে থাকে ব্ৰেকেট অতৰাম তাৰ পিছত অফ মানে হৈছে ৰ অতৰাম তাৰ পিছতে হৰণ হল তাৰ পিছতে পূৰণ তাৰ পিছতে যোগ আৰু তাৰ পিছত কি কৰিব লাগে আমি বিয়োগ কৰিব লাগে সো যিকোনো এটা যিবিলাক সিম্পলিফিকেশন অৰ্থাৎ সৰল কৰা কোৱেশ্চন থাকে তাত আমি এই ৰুলটো এপ্লাই কৰিব লাগিব ঠিক আছে এটো ভালকে তোমালোকে স্ক্ৰিনশ্বট এটা লৈ লবা অলৰেডি যিসকল আমাৰ এপৰ ষ্টুডেন্ট আছে তেওঁলোকে তো এখিনি জানি এতিয়া ইয়াত আমাক উলিয়াব দিছে কি হেতু চোৱা 25 যোগ 36 হৰণ 6 পূৰণ 3 সমানটো কিমান হ'ব ইয়াৰ ভ্যালুটো কিমান হ'ব আমাক উলিয়াব দিছে এতিয়া ভালদৰে যদি চোৱা তোমালোকে যোগ আছে হৰণ আছে আৰু পূৰণ আছে তো আমি বদমাস ৰুলত যদি যাও হৰণটো আগত হয় তো হৰণটো কৰি দিয়া 6 যদি 36 হৰণ কৰা 6 বাৰ যাব এতিয়া ইয়াত থাকিলে পূৰণ 3 আৰু ইয়াত থাকিলে যোগ 25 হল এতিয়া যোগ আৰু পূৰণ আছে যোগ আৰু পূৰণৰ ভিতৰত পূৰণ আগত আহিব তো পূৰণটো কৰি দিয়া 3 6 গুণ হৈ গলকে 18 এফালে 18 আৰু এফালে 25 যোগ হৈ আছে তো এতিয়া যদি ইয়াৰ মান উলিয়াবলৈ যোৱা এতিয়া এটা যোগ কৰিলে আনসাৰ পাই যাবা তো 8 5 13 3 উকুল 1 2 1 3 1 4 43 হৈ যাব আমাৰ আনসাৰ অপচন এ ওকে অপচন এ টো হৈ গলকে কারেক্ট আনসার একদম ইজি হয় নেক্সট কোৱেশ্চন চোৱা তেতিয়া সিম্পলিফাই এটো সিম্পলিফাই কৰিব দিছে ইয়াতে কি কৈছে 100 ডিভাইড বাই 5 into 4 plus 12 ইয়াৰ মানটো কিমান হ'ব 100 হৰণ 5 into 4 plus 12 is equal to what এতিয়া ইয়াতে ব্ৰেকেট এটা দেখিছো আমি সো যতে ব্ৰেকেট দেখো ব্ৰেকেটৰ আমি পূৰণ হৰণ যোগ বিয়োগটো আগত কৰিম তো ব্ৰেকেটৰ ভিতৰত আছে 5 পূৰণ 4 5 4 গুণ কিমান 20 20 এফালে হৰণ 100 আছে
আৰু এফালে যোগ 12 আছে ওকে এতিয়া চোৱা হৰণ আৰু যোগ আছে তো হৰণ আৰু যোগৰ ভিতৰত হৰণটো আগত আহিব তো 20 যদি তুমি 100 হৰণ কৰি দিয়া 5 বাৰ যাব 5 যোগ কিমান পাইছো 12 এতিয়া 5 যোগ 12 কৰিলে আনসাৰ পাই যাম ফালে 5 যোগ 12 কৰিলে 17 হ'ব আমাৰ আনসাৰ 17 কত আছে অপশন বি আছে অপশন বি হৈ গলগে কারেক্ট আনসার বুজি পাইছা সিম্পলিফিকেশন এনেকুৱা ধৰণে হয় নেক্সট 6 নম্বৰ কোৱেশ্চন এই কোৱেশ্চনটো যদি তোমালোকে বুজি পাইছা আগৰ কিটা এই কোৱেশ্চনটো ভিডিওটো পজ কৰি ট্ৰাই কৰা ঠিক আছে আৰু সকলোৱে আনসাৰটো জনাবা সো ইয়াত চোৱা কি কৈছে আমাৰ 81 ডিভাইড 9 তাৰ পিছত আছে ইনটু ব্ৰেকেটৰ ভিতৰত আছে 6 + 4 আৰু ব্ৰেকেটৰ বাহিৰত 2 আছে ডিভাইড বাই 10 আছে ওকে সো ইয়াতে এটা বস্তু চোৱা ইয়াত ব্ৰেকেটৰ লগত এটা 2 হৈ আছে তো এই দুইটোক আমি যোগ ধৰিম নে বিয়োগ নে পূৰণ নে হৰণ কি কৰিম তো ইয়াত সদায় এটা মনত ৰাখিবা একো নাথাকিলে চিন নাথাকিলে পূৰণ চিন এটা থাকে বুলি আমি ইনভিজিবল হৈ থাকে অৰ্থাৎ অদৃশ্যতাত পূৰণ এটা হৈ থাকে তো এটো জানি থলে হ'ল এতিয়া চোৱা আগতে কি কৰিম হৰণ আছে ইয়াতে আমি ব্ৰেকেটটো আগত আঁতৰাব লাগিব তো 81 ডিভাইড 9 তাৰ পিছতে কি আছে ব্ৰেকেটৰ ভিতৰত আছে 6 যোগ 4 6 4 হৈ গলকে 10 আৰু এফালে পূৰণ 2 হৰণ কি হ'ব 10 সমান কোৱেশ্চন মাৰ্ক আছে এতিয়া এটো হৰণ আছে হৰণ কৰি দিয়া 9 9 9 গুণ 81 হল পূৰণ তাৰ পিছতে এটো যদি হৰণ কৰি দিয়া কিমান হৈ যাবগে 10 আৰু এটো পূৰণ চিন আছে 2 যদি 10 হৰণ কৰা 2/10 হৈ গলগে হল 10 10 কেনসেল আউট হল থাকিলে কি 9 পূৰণ 2 থাকিলে 9 পূৰণ 2 কৰিলে কিমান হ'ব 18 হ'ব আমাৰ আনসাৰ 18 হৈ গল কারেক্ট আনসার সো 18 এটা অপশন মই 18 বনাই দিছো এটো টাইপ কৰোতে মিস্টেক হৈছে অপশন বি হৈ গলগে শুদ্ধ উত্তৰ বুজি পাইছা অপশন বি টো হৈ যাবগে কারেক্ট আনসার ঠিক আছে খেলিমেলি নাই ক্লিয়ার হৈছে এতিয়া এটা অপশনটো 18 বনাই দিছো মই কাৰণ আমাৰ টাইপিং কৰোতে হয়তো এটো মিস্টেক হৈছে 18 অপশনটো থাকি গৈছিলেগে কনসেপ্টটো বুজি লোৱা ঠিক আছে কনসেপ্টটো বুজি লোৱা তাৰ পিছতে আমি নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটোত কি কৈছে চোৱা the HCF of two number is 8 and their product is 384 find the LCM দুটা সংখ্যাৰ HCF অৰ্থাৎ গখাউ আমি যে পাইছো গ খা উ অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান হয় 8 আৰু সেই সংখ্যাবোৰৰ গুণফল অৰ্থাৎ পূৰণফলটো হৈছে 384 তেতিয়াহলে LCM বিচাৰক বুলি কৈছে LCM উলিওৱা অৰ্থাৎ লখাগু কিমান হ'ব উলিয়াব দিছে এতিয়া চোৱা দুটা সংখ্যাৰ যদি আমাৰ লখাগু আৰু গখাউ দিয়া আছে বা যদি দুটা সংখ্যাৰ ভিতৰত এটা লখাগু আৰু এটা গখাউ উলিয়াব দিছে আৰু পূৰণফলটো দিয়া আছে বা গুণফলটো যদি দিয়া আছে তেতিয়া সেই সংখ্যা দুটাৰ মাজৰ বা আৰু লখাগু গখাউৰ মাজৰ এটা সম্পৰ্ক আছে সম্পৰ্কটো কি চোৱা সম্পৰ্কটো হৈছে যদি ধৰা দুটা সংখ্যা আছে x আৰু y ওকে আৰু LCM আছে ইহঁতৰ আৰু HCF আছে এতিয়া ইহঁতৰ মাজৰ যেটো সম্পৰ্ক হেতু হৈছে এনেকুৱা যে x into y is equal to LCM into HCF এইটো হৈছে ইহঁতৰ মাজৰ সম্পৰ্ক এটো তোমালোকে নোট কৰি লবা ধুনিয়াকে ঠিক আছে x into y মানে সংখ্যা দুটাৰ পূৰণফলটো কি হয় ইহঁতৰ লখাগু আৰু গখাগুৰ পূৰণফলৰ সৈতে সমান হয় এতিয়া এতে মই কৰি দিছো চোৱা x আৰু y পূৰণফলটো দি থৈছে নহয় পূৰণফলটো 384 হয় 384 LCM টো আমাৰ উলিয়াব দিছে তো LCM মই LCM ৰ ভাগে লিখিছো আৰু HCF টো আমাক কিমান দি থৈছে HCF 8 তো ইয়াতে 8 লিখি দিয়া তো 8 টো এফালে লৈ আহিলে হৰণ হৈ যাবগে 384 ডিভাইড বাই 8 ইজ ইকুৱেল কি হ'ব LCM হৈ যাব তো এতিয়া যদি 384 ক 8 ৰে হৰণ কৰি দিয়া আমি আনসাৰ পাই যাও না নাযাও 384 ক 8 ৰে হৰণ কৰি দিলে হ'ল 8 4 গুণ হৈ গলগে 32 নামিলে 6 4 64 8 8 গুণ 64 হল পাই গলো না আনসার কিমান পালো আমি 48 হ'ব আমাৰ কারেক্ট আনসার অপশন সি 48 ইজ দা পারফেক্ট আনসার বুজি পাইছা সকলে এনে ধৰণে আমি কি কৰিব পাৰো লখাগু গখাগুৰ কোৱেশ্চন বিলাক কৰিব পাৰো ঠিক আছে নেক্সট কোৱেশ্চনটোলে আগবাঢ়ি দিম স্ক্ৰিনশ্বট যদি তোমালোকে লব বিচাৰা লব পাৰিবা 8 নম্বৰ কোৱেশ্চনটো চোৱা তেতিয়া 8 নম্বৰ কোৱেশ্চনটোত কি কৈছে find the least number which when divided by 12 15 and 20 and leaves remainder 0 যেটো সংখ্যাক 12 15 আৰু 20 ৰে হৰণ কৰিলে অবশিষ্ট শূন্য হ'ব সেই সংখ্যাটো নিৰ্ণয় কৰিব দিছে এতিয়া চোৱা এনেকুৱা এটা আমাক সংখ্যা লাগে যেটো সংখ্যাক 12 ৰে হৰণ কৰিলে শূন্য পোৱা যায় মানে ভাগহে শূন্য পায় 15 ৰে হৰণ কৰিলে ভাগহে শূন্য থাকে আৰু 20 ৰে হৰণ কৰিলে কি হ'ব ভাগহে শূন্য থাকিব ইয়াৰ অৰ্থটো কি এনেকুৱা কোনটো সংখ্যা থাকিব যেটো সংখ্যাক তিনিউটাৰে হৰণ যায় তো সেই সংখ্যাটো কোৱা হ'ব ইহঁতৰ LCM অৰ্থাৎ লখাগু ঠিক আছে লখাগুটোৱে হ'ব ইহঁতৰ কি এই সংখ্যাটো আমাৰ যেটো প্ৰশ্নত সুধিছে তো লখাগু উলিয়াবলে জানা সকলে 12 15 আৰু কি আছে 20 আছে তো ইহঁতৰ লখাগু যদি উলিয়াবলে যোৱা 12 15 আৰু 20ক
তিনিওটাকে যদি চাওঁ আমি কিহেৰে হৰণ যাব নাযায় তো 2 যদি কাটো 2 6 গুণ 12 15ক নাযায় 2 10 গুণ 20 হল আকৌ যদি 2 কাটো 2 3 গুণ 6 15ক নাযায় আৰু 5 10ক যাব 5 বাৰ 3 যদি এতিয়া কাটি দিও 3 গুণ 3 3 5 গুণ 15 আৰু 5ক নাযায় এতিয়া 5 যদি আমি কাটি দিছো 1 নামি আহিলে 1 হৈ গল আৰু 1 হৈ গল এতিয়া এলসিএম উলিয়াবলৈ যদি যোৱা এলসিএম যদি যোৱা তেতিয়া কিমান হ'ব 2 2 3 আৰু 5 এইকেইটা পূৰণ কৰিলে এলসিএম পাই যাম 2 পূৰণ 2 পূৰণ 3 পূৰণ 5 ঠিক আছে 2 2 গুণ 4 4 3 গুণ 12 5 12 60 তো ইহঁতৰ এলসিএম কিমান পাইছো আমি 60 পাইছো অপচন কি হ'ব সি হৈ যাবগে শুদ্ধ উত্তৰ যদিহে প্ৰশ্নটো তেনেকৈ সুধিলে হেতেন যদিহে প্ৰশ্নটো এনেকৈ সুধিলেন যিটো সংখ্যাক 12 15 আৰু 20 ৰে হৰণ কৰিলে অৱশিষ্ট বা ভাগশেষ বুলি কোৱা হয় দেই এইটো ভাগশেষ 1 থাকে ভাগশেষ কি হয় 1 হয় তেতিয়া নিৰ্ণয় কৰা সেই সংখ্যাটো নিৰ্ণয় যদি কৰিবলৈ দিয়ে তেতিয়া আমাৰ যিটো এলসিএম পাইছো ন সেই এলসিএম টোৰ লগত কি কৰিবা 1 এটা যোগ কৰি দিবা ঠিক আছে তেতিয়া কি হৈ যাবগে 60 + 1 তো 61 হ'ব নাই 61 হৈ যাবগে যদি বোলে কয় 1 নহয় 2 ভাগশেষ 2 থাকে তেতিয়া হেতু সংখ্যা নিৰ্ণয় কৰা তেতিয়া 60 লগত 2 প্লাস কৰি দিয়া 62 হলে ন মানে আমাক যদি যেটো কোৱেশ্চনে নুহুধক কিয় এই যেটো সংখ্যা দিয়া থাকিব সেই সংখ্যাটো তোমালোকে চাবা সেই সংখ্যাটোৱে মেটাৰ কৰিব সংখ্যাটো কি হ'ব ঠিক আছে ভাগিক যেটো শূন্য উলিয়াব কৈছে তো আমাৰ নরমাল যেটো এলসিএম হ'ব 60 এলসিএম পাইছো নহয় এলসিএম টো ৰাইট হয় যদি তোমাক হুদিলে হেতেন ভাগশেষ বোলে 5 থাকে ভাগশেষ 5 থাকে যদি হুদিলে হেতেন তেতিয়া তুমি 60 লগত আৰু প্লাস এটা 5 কৰিব লাগিলে তেতিয়া 65 হলতেন আনসাৰটো আশা কৰিছো বুজি পাইছা সো বুজি পালে তোমালোকে ভিডিওটো লাইক কৰিবা আৰু কমেন্টত জনাই দিবা ইয়েস ওকে কমেন্টত এটা ইয়েস বুলি লিখিবা তেতিয়া গম পাই যাম বুজি পাইছা নেক্সট কোৱেশ্চন টু চোৱা 9 নম্বৰ কোৱেশ্চন The HCF of two number is 16 and their LCM is 192 if one number is 48 then find the other number দুটা সংখ্যাৰ গসাউ 16 আৰু ইহঁতৰ লসাগু হৈছে 192 যদি তাৰে এটা সংখ্যা 48 হয় আনটো সংখ্যা নিৰ্ণয় কৰক এতিয়া আমি যেটো ফৰ্মুলা পাইছিলো বা যিহঁতৰ মাজৰ যেটো সম্পৰ্ক পাইছিলো এনেকে যে এটা সম্পৰ্ক পাইছিলো x * y = LCM * HCF এই সম্পৰ্কটোৰ পৰা আমি এই কোৱেশ্চনটো উলিয়াব পাৰিম ঠিক আছে এই কোৱেশ্চনটোৰ আনসাৰ আমি ইয়াৰ পৰা ওলাই যাব তো ইয়াতে LCM দি থৈছে HCF দি থৈছে আমাৰ কিমান HCF টো হৈছে 16 এটো হৈছে HCF ওকে LCM কিমান 192 LCM হৈছে 192 তাৰে x দি থৈছে 48 y টো উলিয়াব লাগে ওকে y উলিয়াব লাগে সো ইয়াতে চোৱা x কিমান হয় 48 এক সেকেন্ড x এর ভ্যালু কিমান হয় 48 into y = LCM মানে হৈছে 192 into HCF মানে হৈছে 16 ঠিক আছে তো এই 48 টো এফালে লৈ যোৱা হৰণ হৈ যাবগে y = কি হ'ব 192 into 16 by 48 তো 16 যদি 48 ক কাটা 3 বাৰ যাব তে 3 এ 192 কাটলে আনসাৰ পাই যাম 3 6 গুণ 18 12 3 4 গুণ 12 64 is the right answer 64 হ'ব শুদ্ধ উত্তৰ অপচন বি অপচন বি টো হৈ গলকে শুদ্ধ উত্তৰ বুজি পাইছা সিম্পল ক্যালকুলেশন হয় বেসিক ক্যালকুলেশন ইয়াত নাই অকল জাস্ট এখিনি কৰিলে পাই যাবাগে ওকে স্ক্ৰিনশ্বট ললে লোৱা দে নেক্সট কোৱেশ্চন টো চাম এটো লাষ্ট কোৱেশ্চন হয় আজি ক্লাছটোৰ লাষ্ট কোৱেশ্চন এটো which of the following number is divisible by 9 তলৰ কোনটো সংখ্যা 9 ৰে বিভাজ্য হয় এতিয়া কোনটো সংখ্যা 9 ৰে বিভাজ্য হয় আমি দেখিলে গম নাপাও আমি ডাইৰেক্টলি ক'ব নোৱাৰো যে এটোৱে হয় বা এটোৱে হয় বা এটোৱে হয় বা এটোৱে হয় কেনেকৈ কৰিব লাগিব 9 ৰে বিভাজ্যতাটো আমি কেনেকৈ চেক কৰিব লাগে এবাৰ ভালকে চোৱা ঠিক আছে 9 ৰে বিভাজ্যতা আমি কেনেকৈ চেক কৰো এবাৰ ভালকে চোৱা যেটো সংখ্যা দিয়া আছে ন সেই সংখ্যাটোৰ কি কৰিবা গোটেই কেইটাৰ ডিজিট প্লাস কৰা মানে ইয়াতে 2 + 3 + 4 + 5 কৰা তেতিয়া কিমান পাবা 2 3 হৈ গলকে 5 5 4 9 9 12 হৈ গলকে 14 হল 9 5 14 ওকে 14 হ'ব ঠিক আছে এতিয়া 14 টোক যদি 9 ৰে হৰণ যায় যেটো যোগফল পাবা সেই যোগফলটো 9 ৰ গুণিতক হ'ব লাগিব 9 ৰ গুণিতক মানে কি 9 18 27 নহলে 36 এনেকুৱা ধৰণৰ হ'ব লাগিব এতিয়া 14 যেটো পাইছো আমি ক'ব পাৰো এটো সংখ্যা কি হয় 9 ৰে হৰণ নাযায় নেক্সট টু চোৱা 5 + 6 + 7 + 0 0টোৰ কাম নাই তো 5 6 11 11 7 হৈ গলকে 18 কিমান পাইছো আমি 18 পাইছো এতিয়া ভালদৰে যদি চোৱা 18 টো 9 ৰে হৰণ যায় তো আমি ডাইৰেক্ট ক'ব পাৰো 5 6 7 0 টো কি হ'ব 9 ৰে বিভাজ্য হয় নেক্সট গিটা তুমি চোৱাৰ দৰকাৰ নাই নেক্সট গিটা এনেও নাযায় কাৰণ এটা অপচন এটা কোৱেশ্চনত দুটা অপচন এনেকে নিদিয়ে যে দুইটাকে 9 ৰে হৰণ যাব এতিয়া বুজি পাইছা সকলে সো আজি ক্লাছটোত এইখিনি কোৱেশ্চনে আছিলে
আই হোপ ক্লাছটো ভাল পাইছা তোমালোকে আৰু কোৱেশ্চনখিনি বুজি পাইছা। যদি কিবা বুজি নোপোৱা থাকে, কিবা ডাউট থাকিলে তোমালোকে কমেন্ট সেকশনত জনাবা, আমি সেই ডাউটখিনি তোমালোকৰ ক্লিয়াৰ কৰিম নেক্সট ক্লাছটোত। ওকে, আৰু যদিহে তোমালোকে কোৰ্সটো ল'ব বিচাৰা, তোমালোকৰ খুবেই এটা হেল্পফুল কোৰ্স হয়। তাতে তোমালোকে মেথছ, ইংলিছ, সায়েন্স তিনিটা সাবজেক্ট ভালকৈ পঢ়িব পাৰিবা। যদি তোমালোকৰ কোৰ্সটোৰ বিষয়ে কিবা জানিব লগা থাকে, তলত চাবা নাম্বাৰটো আমাৰ ঘূৰি আছে, সেই নাম্বাৰটোত এবাৰ আমাৰ হোৱাটছএপত যোগাযোগ কৰিব পাৰিবা বা তোমালোকে ডাইৰেক্ট কল কৰি আমাৰ এই কোৰ্সটোৰ বিষয়ে জানি ল'ব পাৰিবা। আৰু আজি ক্লাছটো চোৱাৰ কাৰণে তোমালোক সকলোকে ধন্যবাদ জনাইছো। থেংক ইউ।